সালাম আলাইকুম, কি খবৰ? ৱেলকাম বেক টু মাই মিনি ব্লগ অফ মিনহাজ। তো কি খবৰ? তো মৰ্ণিং উঠি ব্ৰাছ কৰি ল'লোঁ আৰু নাস্তা কৰি ল'লোঁ, কাৰণ যাব লাগিব কামত। তো আজি আছে এচিৰ কাম। তো মই ভাবিছিলোঁ এচিৰ কামটো হ'ব বুলি, কিন্তু আমাৰ লগত বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল। তো বস্তু চোৱা কথা লৈ ল'লোঁ। তো লোকেশ্যন আহি পোৱাৰ পিছত গম পালোঁ যে ইয়াতে নাই, না ভাড়া বান্ধা আছে, না আছে চিৰি, না আছে জখলা। তো আমি কি কৰিম, মাথা কাম নকৰা হৈ গৈছে। তো ক'লোঁ আৰু দাদাটোক যে দাদা আজি নহ'ব, কাৰণ ইয়াতে নাই একো যোগাৰ পাতি। তো সেইটো কাৰণে আমি ভাবিলোঁ যে ইয়াতে এইটো কামটো নকৰি বাদ দি বেলেগত যোৱা ভাল। ইয়াতে এটা এচি লাগি আছে, কিন্তু এইটো ভাড়া বান্ধি বনাইছে। তো তেওঁলোকে কৈছে ভাড়া বান্ধি বনোৱা বুলি। তো নেক্সট এটা লোকেশ্যন গুচি গ'লোঁ, ইয়াতে লগালোঁ এটা গিজাৰ। তো গিজাৰটো মই আগতে লগাই ল'লোঁ। তো তাৰপিছত ভিডিঅ'টো বনালোঁ, কাৰণ কাম আগত। তো কামটো কৰাৰ পিছত পানী চাপ্লাই কৰি দিলে, তো গৰম পানী ওলাই গ'ল। কিন্তু কি বনাইছে আৰু দেই, ধুনীয়া বনাইছে ঘৰটো। তাৰপিছত আহিলোঁ খাবৰ কাৰণে। তো খাম বুলি ভাবিলোঁ ফ্ৰাইড ৰাইচ। তো আহিলোঁ কাঞ্চাৰ দোকান। তো কাঞ্চা কি মজা বনায় আৰু ইয়াতে আহিব হাতীগাঁও হাইস্কুলৰ ওচৰত। তো কি বঢ়িয়াকৈ বনাই থাকে, গানো গাই থাকে। তো খালোঁ আমি ফ্ৰাইড ৰাইচ। তো খাওঁতে অলপমান আপোনালোকে অলপ খাওক। তো ফিনিছ কৰি দিলোঁ খোৱাৰ পিছত। তাৰপিছত গ'লোঁ আৰু এটা কামত। তো ইয়াতে আছিল টিভি এটা ইনষ্টলেশ্যনৰ কাৰণে। তো টিভিটো ফিটিং কৰি কমপ্লিট কৰিলোঁ। তো ইয়াক চব চলাই আছে চাইকেল। মানে ইয়াতে এটা কাষ্টমাৰৰ মানে যি বস্তু হয় চব সি মানে চলোৱাৰ মাথা মাৰি থাকে আৰু। তাৰপিছত মই গ'লোঁ এবাৰ ঘৰত কাম এটা আছিল। তো ঘৰৰ আগতে মানে বাচ্ছা দুটা খেলি আছে। আমিও আগতে খেলিছিলোঁ এনেকুৱা, আপোনালোকেও খেলিছিল চাগে এনেকুৱা। মানে ককবিট খেলিছে, কিন্তু খেলিব নোৱাৰে। সি মাৰিলে সি নোৱাৰে, সি মাৰিলে সি নোৱাৰে। চাবচোন ভিডিঅ'টোত যে সি মাৰি আছে, সি পাৰা নাই, আকৌ ই মাৰিছে, সি পাৰা নাই। তো ইয়াৰ পিছত এনেকুৱা চাই কিনে আৰু এটা কামত গ'লোঁ, গৈ কিনে কাম চাম শেষ কৰি কিনে আহোঁতে অলপ ৰাতি হ'ল। তো ৰাতি অলপ বহিলোঁ দোকানত। এইটো আমাৰে দোকান হয় দেচোন। তো আমি ইয়াতে আহি কিনে মানে কি অলপ মানে আড্ডা চাড্ডা মাৰোঁ আৰু। তো আজিলৈ ইমানেই। তো টাটা বাই বাই।